ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 14 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 28 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণ চতুৰ্দশী তিথি আৰু কৃষ্ণ চতুৰ্দশী তিথি থাকিব আজি বিয়লি 6:44 পৰ্যন্ত। তাৰ পিছত অমাৱস্যা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব আজি ৰাতি 9:21 পৰ্যন্ত। তাৰ পিছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, নৰগণ। মৰণত আজি দ্বীপদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:01 পৰা 7:49 পৰ্যন্ত, আকৌ 10:15 পৰা 12:41 পৰ্যন্ত, আকৌ 2:19 পৰা 3:56 পৰ্যন্ত, আকৌ 5:34 পৰা 7:08 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:22 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:34। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকসকলৰ আজি যিকোনো কামৰ সন্দৰ্ভত চলি থকা সমস্যাৰ সমাধান পাব আৰু সমাজৰ কামত আপুনি উপস্থিত থকাটো নিশ্চিত কৰক। ইয়াৰ ফলত আপোনাৰ সমাজত সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু বহুদিনৰ মূৰত আজি এজন প্ৰিয় আত্মীয়ক লগ পোৱাৰ আজি আপোনাৰ সুযোগ লাভ কৰিব, যাৰ ফলত পাৰস্পৰিক সভাখন আনন্দ আৰু উৎসাহেৰে ভৰি পৰিব। কোনো পুৰণি নেতিবাচক বস্তুৱে বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নিদিব, কাৰণ ইয়াৰ বাবে মানসিক চাপ আৰু উদ্বেগৰ বাহিৰে আন একোৱেই লাভ নহ'ব। আপোনাৰ আগ্ৰহৰ কামত কিছু সময় কটাওক, ইয়াৰ ফলত আপুনি ইতিবাচক শক্তি লাভ কৰিব আৰু আনৰ বিষয়ত আজি একেবাৰে বেছি হস্তক্ষেপ নকৰিব, ইয়াৰ ফলত আপোনাৰ কিছু অসুবিধা হোৱাৰো সম্ভাৱনা থাকিব। যদি আপুনি আপোনাৰ ব্যৱসায়ৰ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াক পুনৰ এবাৰ বিবেচনা কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি ব্যৱসায় সম্প্ৰসাৰণ কৰাটো আপোনাৰ বাবে অনুকূল নহ'বও পাৰে। স্থবিৰ হৈ থকা আয়ৰ উৎস পুনৰ আৰম্ভ হোৱাৰ আজি সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ আয় বৃদ্ধি পোৱাও দেখা যাব। বৰ্তমান সময়ত কোনো ধৰণৰ বিনিয়োগ কৰাটো পৰিহাৰ কৰি চলিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰখন কোনো ধৰণৰ ভাল ফল দিব নোৱাৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত অলপ সুসংগঠিত হৈ থাকিব লাগিব আৰু কাৰ্যপ্ৰণালীবোৰ ভালদৰে ব্যৱস্থা কৰিলেহে আজি আপোনালোকে সফলতা লাভ কৰিব। গতিকে আজি অলপ সতৰ্ক আৰু মনোযোগ দিব লাগিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব। কোনো কাৰণত আপোনাৰ আজি ঘৰৰ পৰিৱেশ বিশৃংখলাও হ'ব পাৰে। গতিকে আজি আপুনি পৰিয়ালত অলপ সাৱধান আৰু সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু জীৱনসংগীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ ভাল হৈ পৰিব। প্ৰেমৰ সংগীৰ সৈতে কোনো কাৰণ নোহোৱাকৈ অসন্মত পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত প্ৰেমৰ সম্পৰ্কত থকা ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰত কিছু নেতিবাচক পৰিস্থিতিৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। বৰ্তমানৰ পৰিৱেশৰ বাবে স্বাস্থ্য সম্পৰ্কীয় নিয়মবোৰ গুৰুত্ব সহকাৰে পালন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈও সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি সামাজিক কাম কাজৰ লগত জড়িত লোকসকলৰ প্ৰতি সন্মানৰ দিন হ'ব। গতিকে আজি আপোনালোকে সামাজিক কাম কাজত গুৰুত্ব দিয়ক। বিনিয়োগৰ বাবে সময় অনুকূল হৈ আছে, গতিকে ইয়াৰ সৈতে জড়িত যিবোৰ সঠিক তথ্য সেইবোৰ নিশ্চিতভাৱে লাভ কৰি আপুনি বিনিয়োগ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ লাভ হ'ব। বহুদিনৰ মূৰত আলহীৰ আগমনৰ বাবে ঘৰখনতে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আলহী অহাৰ ফলত আপোনালোকৰ মনো আনন্দৰ সৃষ্টি হ'ব। ৰাজনীতিক ক্ষেত্ৰখনৰ লগত জড়িত লোকে কোনো কাৰণত মানহানিৰ বলি হ'ব পাৰে, গতিকে আজি আপোনালোকে আগবাঢ়িলে অলপ সতৰ্ক হ'ব লাগিব আৰু আপুনি জনসংযোগ কৰোঁতে অলপ সতৰ্ক হ'ব যাতে কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। আপোনাৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ আৰু কাগজ পত্ৰসমূহ সুৰক্ষিত স্থানত ৰখাৰ যত্ন কৰক, কাৰণ সেইবোৰ হেৰুৱাৰ সম্ভাৱনা অধিক। কোনো অচিনাকি মানুহৰ হাতত পৰিবলৈ নিদিব আজি আপোনালোকৰ কাগজ পত্ৰবোৰ, অন্যথা সিহঁতে আপোনাৰ অপব্যৱহাৰ কৰিব পাৰে। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত আজি অভিজ্ঞ ব্যক্তিসকলৰ পৰা পৰামৰ্শ ল'বলৈ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰিব। ব্যৱসায়িক খণ্ডত সকলো কাম সুকলমে চলি থাকিব, কিন্তু আপোনালোকৰ কৰ্মচাৰীসকলৰ ওপৰত নজৰ ৰাখিব লাগিব। তেওঁলোকৰ ভুল কামৰ ফলত আজি আপোনালোকৰ ক্ষতিৰ সন্মুখীন হোৱাৰো সম্ভাৱনা অধিক। গতিকে আপোনাৰ কৰ্মচাৰীসকলকো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব।
সময়মতে আজি পেমেন্ট আদি লাভ কৰাৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা উন্নত দেখা যাব যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ অসুবিধাৰ সন্মুখীন হৈছে তেনেহলে আজি হয়তো তাত আশাৰ কিৰণ দেখা পাব অৰ্থাৎ আপুনি আজি নতুন কাম আৰম্ভ কৰাৰ বাবে আপুনি আজি ফলাফলো লাভ কৰিব কাৰ্যালয়ত সহকৰ্মীসকলৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থকাৰ ফলত আজি আপোনালোকৰ কামবোৰো অগ্ৰগতি লাভ কৰিব আৰু আপুনি গুৰুত্বপূৰ্ণ কামবোৰতো সম্পূৰ্ণ কৰিবলৈ আজি সক্ষম হ'ব স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক সন্মান কৰা উচিত ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখা পাব আৰু অখাৰ কাম-কাজত আপুনি আজি ধন আৰু সময় প্ৰয়োগ কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে কাৰণ এইবোৰত আপোনালোকৰ ধন নষ্ট হোৱাৰ বাহিৰে আন একো লাভ নহ'ব গতিকে সেইবোৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ আগ্ৰহ প্ৰকাশ নকৰিব প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখক ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতাও দেখা পাব পেটৰ লগত জড়িত আজি কিছু অসুবিধাৰ ফলত অসুস্থ অনুভৱ কৰিব পাৰে গতিকে লঘু খাদ্য গ্ৰহণ কৰক আৰু যদি সমস্যাটো গুৰুতৰ হয় তেনেহলে নিশ্চিতভাৱে চিকিৎসাৰ ব্যৱস্থা কৰিব ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ উঠাত সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9 এতিয়া মিথুন ৰাশি জাতকৰে আজি আপুনি সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ চুক্তিত সফল হ'ব পাৰিবাৰিক আৰু ব্যক্তিগত কাম-কাজৰ মাজত ভাল সমন্বয় থাকিব আৰু ইয়াৰ ফলত আপোনাৰ দিনটো আজি ভালদৰে কটাবলৈ আপুনি সক্ষম হ'ব সামাজিক মহল আজি সম্প্ৰসাৰিত হ'ব গতিকে আপুনি সমাজ সম্পৰ্কীয় কোনো কাম পালে আওকাণ নকৰিব আপুনি আৱেগিকভাৱেও আজি শক্তিশালী অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ সিদ্ধান্ত লোৱাটো আপুনি আজি সফল হ'ব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যত সন্দৰ্ভত যিকোনো সিদ্ধান্ত ভালদৰে বিবেচনা কৰি ল'ব লাগিব খৰখেদাকে লোৱা সিদ্ধান্তবোৰ সলনি কৰিবলগীয়াও হ'ব পাৰে যাতে আপুনি কোনো ধৰণৰ অসুবিধাত নপৰে আৰ্থিক অৱস্থা উন্নত কৰিবলৈ হ'লে আজি খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনালোকৰ বাবে প্ৰয়োজনীয় হ'ব আৰু ব্যক্তিগত কামৰ বাবে সময় বিচাৰি নোপোৱাৰ বাবে মনত হতাশাৰো সৃষ্টি হ'ব পাৰে গতিকে আজি চেষ্টা কৰিব যাতে আপোনাৰ ব্যক্তিগত যিবোৰ কাম আছে সেইবোৰ আন কাৰোবাৰ হতুৱাই কৰিবলৈ ব্যৱসায়ত আজি বহুত কাম হ'ব গতিকে কৰ্মক্ষেত্ৰত সাৱধান হ'ব আৰু এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ বা বিপণন পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব কাৰণ এইবোৰত কোনো ধৰণৰ অনুকূল ফলাফল লাভ নকৰে যিকোনো ধৰণৰ আঁচনি বা শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰাৰ আগতে নিশ্চিতভাৱে আপুনি শুভাকাংক্ষীৰ পৰা পৰামৰ্শ লৈ ল'ব অন্যথা আপুনি বিপদত পৰিব পাৰে আৰু চৰকাৰী কাম-কাজৰ লগত জড়িত ব্যৱসায়ত যথেষ্ট লাভৰ আশা কৰা গৈছে গতিকে আপুনি এই ক্ষেত্ৰত আগবাঢ়িব পাৰে স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি সংবেদনশীল হ'ব লাগিব আৰু পাৰস্পৰিক সম্পৰ্ক আপোনালোকৰ আজি ভাল দেখা গৈছে গতিকে আপুনি ঘৰৰ ব্যৱস্থাটো ভালকৈ ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত ঘৰৰ সকলো সদস্যৰ মাজত ঘনিষ্ঠতাও দেখা পাব প্ৰেমৰ সম্পৰ্কক লৈ আজি হয়তো আপুনি কিছু মানহানিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে আজি প্ৰেমৰ সম্পৰ্কত আপুনি দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা আজি নল'ব ইয়াৰ ফলত আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে যাৰ ফলত আপুনি দুৰ্বলতাও অনুভৱ কৰিব গতিকে আজি আপুনি নিজকে নিজে সকাহ অনুভৱ কৰাব হ'লে নিসংগতাত কিছু সময় কটাওক আৰু লগতে যোগাসনতো কিছু সময় দিয়ক ইয়াৰ ফলত আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ বহু ধৰণৰ কামত ব্যস্ত ৰাখিব ইয়াৰ উপৰিও পৰিয়ালৰ সৈতে অনলাইন বজাৰ কৰি মজাৰ সময় কটাব পাৰিব য'ত আপোনাৰ কিছু ভাল খবৰো লাভ কৰিব ঘনিষ্ঠ আত্মীয়ৰ সমস্যা সমাধানত আপুনি বিশেষ ভূমিকা ল'ব লাগিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক ভাল হ'ব কোনো গুৰুত্বপূৰ্ণ কথা বতৰা পাতি থাকোঁতে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব অন্যথা ইয়াৰ ফলত আপোনালোকৰ সন্মান হানি হোৱা আৰু সম্পৰ্ক বেয়া হোৱাৰ দৰে পৰিস্থিতি উদ্ভৱ হ'ব পাৰে আনক আজি নিজৰ গুৰুত্ব দেখুৱাবলৈ চেষ্টা কৰি কিছুমান ভুল কামো আজি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ মানহানিও হ'ব পাৰে গতিকে নিজে সুসংগঠিত কৰি ৰাখক আৰু আনক দেখুৱাবলৈ কোনো ধৰণৰ চেষ্টা নকৰিব সময় পৰিচালনা কৰিলে আজি আপোনাৰ কিছুমান সমস্যাৰ পৰা সকাহো অনুভৱ কৰিব গতিকে সময় কিদৰে পৰিচালনা কৰিব লাগে তাৰ প্ৰতি আপুনি উচিত শিক্ষা গ্ৰহণ কৰক ব্যৱসায়ৰ সন্দৰ্ভত অধিক প্ৰচাৰৰ প্ৰয়োজন আছে আৰু ইয়াৰ ফলতহে আপোনাৰ আৰ্থিক উন্নতি দেখা যাব সম্প্ৰসাৰণৰ পৰিকল্পনা আজি আপুনি বিবেচনা কৰিব পাৰে কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত যদি সম্প্ৰসাৰণ কৰে তেনেহ'লে আৰু অধিক উন্নতি দেখা পাব যিকোনো বিষয়ৰ পৰাও আপুনি আকাংক্ষিত সহায় লাভ কৰিব আৰু ইয়াৰ ফলত আপুনি আজি সুখীও অনুভৱ কৰিব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে আজি আপোনাৰ বাজেট কোনো ধৰণৰ খেলিমেলিৰ সৃষ্টি নহয় আৰু টকা আহি পোৱাৰ লগে লগে খৰচ কৰাৰ বাবে সাজু হ'ব গতিকে আপুনি আজি নিজকে নিজে নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব প্ৰেমৰ সংগীৰ সৈতে কৰবালৈ যোৱাৰ আপোনালোকে সুযোগ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব চাৰ্ভাইকেল আৰু শৰীৰৰ বিষৰ সমস্যা আজি বৃদ্ধি পাব পাৰে গতিকে এই ক্ষেত্ৰত ব্যায়াম কৰক আৰু উপযুক্ত জিৰণি লওক
এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি আপুনি যিকোনো কামৰ বাবে কৰা কষ্টৰ অনুকূল ফলাফল পাবলৈ গৈ আছে আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱেও আজি শান্তি লাভ কৰিব। কোনো ধৰ্মীয় অনুষ্ঠান ঘৰতে আজি সম্ভৱ আছে আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব। যিকোনো নতুন বিনিয়োগৰ বিষয়ে পৰিকল্পনা কৰক, আপুনি ভাল লাভ কৰিব পাৰিব। গতিকে বৰ্তমান সময়ত আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰখনৰ বাবে অনুকূল সময় চলি আছে। সন্তান জন্মৰ খবৰ পাই আপোনালোকৰ পৰিয়ালত আজি উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকে আনন্দ লাভ কৰিব। বজাৰ কৰা আদিৰ সময়ত আৰ্থিক অৱস্থাৰ প্ৰতিও যত্ন ল'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ খৰচ বৃদ্ধি পাব পাৰে আৰু আপোনাৰ ওপৰত নতুন দায়িত্ব আহিলে আপোনাৰ দৈনন্দিন কাম কাজত অলপ বিচলিত হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সুসংগঠিত হৈ থাকিব। যুৱক যুৱতীসকলে অতীতৰ নেতিবাচক কথাবোৰক বৰ্তমানৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব আৰু বৰ্তমান আৰু ভৱিষ্যত উন্নত কৰাৰ ক্ষেত্ৰতহে অধিক গুৰুত্ব দিব। কাৰণ অতীতৰ কথা যদি বেছিকৈ আপোনালোকে ভাবি থাকে তেনেহ'লে বৰ্তমান সময়ত আপোনালোকে নেতিবাচক প্ৰভাৱ দেখিব। গতিকে ভৱিষ্যত ভাল কৰিবৰ কাৰণে বৰ্তমানত আপোনালোকে জোৰ দিয়ক। ব্যৱসায়িক ক্ষেত্ৰত আজি কাম কৰা আৰু সফলতা লাভ কৰাৰ আপোনাৰ আৱেগে আপোনাক সফলতা কঢ়িয়াই আনিব আৰু ইয়াৰ ফলত আপোনালোকে ভাল প্ৰতিফলনো দেখা পাব। ব্যৱসায়িক কামত চলি থকা যিবোৰ বাধা আছিলে সেইবোৰো আজি দূৰ হোৱা দেখা যাব। বীমা আৰু কমিশ্যন সম্পৰ্কীয় ব্যৱসায়ত আজি আপুনি বিশেষ সফলতা লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব। যিসকল লোকে নিযুক্তি লাভ কৰিছে তেওঁলোকে কোনোবা অবাঞ্ছিত প্ৰকল্পত কাম কৰিব লগাও হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত ভয় নকৰি আপোনালোকে আগবাঢ়ি যাবলৈ যত্ন কৰিব। ই আপোনাক সফলতাও আনিব। বৈবাহিক আৰু প্ৰেমৰ সম্পৰ্ক দুয়োটাই আন্তৰিক হ'ব। আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক ভাল হ'ব। ৰাতিৰ আহাৰ বা মনোৰঞ্জন আদিত সুখৰ সময় কটালে আপোনালোকে আজি পাৰিবাৰিক সুখো লাভ কৰিব। চৰ্দি আৰু কাহৰ দৰে এলাৰ্জিয়ে আজি আপোনাক আমনি কৰিব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি অসাৱধানতাই আপোনাক সমস্যা বৃদ্ধি কৰিব। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিব, ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকৰ আজি আপোনাৰ অচিনাকি মানুহক লগ পোৱাৰ সম্ভাৱনা আছে, যিটো আপোনাৰ বাবে সুখদায়ক হ'ব আৰু ইহঁতৰ পৰা কিছু ভাল খবৰো আপুনি লাভ কৰিব। যদি আপুনি বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে তৎক্ষণাত সিদ্ধান্ত লোৱাৰ উপকাৰী হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি যদি তৎক্ষণাত সিদ্ধান্ত নলয় তেনেহ'লে এই সুবিধাবোৰ গুচি যাব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনালোকৰ কষ্টৰ অনুকূল ফলাফলো লাভ কৰিব। উপাৰ্জনৰ নতুন উৎসৰ সৃষ্টি হোৱাৰ সকলো সম্ভাৱনা আছে। গতিকে আজি আপোনালোকৰ আয় বৃদ্ধি পোৱাও দেখা যাব। কিছু বিসংগতিৰ পৰিস্থিতি এটা গঢ় লৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ নষ্ট হোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰৰ ক্ষেত্ৰত আপুনি নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। আৰু কোনোবাই আপোনাৰ ধৰ্মৰ নামত আপোনাক প্ৰতাৰিত কৰিব পাৰে। গতিকে সাৱধান হ'ব আৰু কোনো ধৰণৰ এইবোৰ ক্ষেত্ৰত আপুনি আগ্ৰহ প্ৰকাশ নকৰিব আৰু যিকোনো সিদ্ধান্ত আপুনি হৃদয়েৰে লোৱাতকৈ মনেৰে লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ৰ বৃদ্ধিৰ সম্ভাৱনা আছে। আজি কিছুদিন ধৰি চলি থকা যিবোৰ সমস্যা আছিলে সেইবোৰৰো আপুনি সমাধান পাব আৰু আপোনাৰ কামবোৰ যদি পৰিকল্পিতভাৱে কামবোৰ সম্পূৰ্ণ কৰে তেনেহ'লে আপুনি অধিক ফলপ্ৰসূ ফলাফলো লাভ কৰিব আৰু এই ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীৰ যি সহযোগিতা তাৰ প্ৰতিও আপোনালোকৰ গুৰুত্ব থাকিব। গতিকে তেওঁলোকৰ সুবিধা অসুবিধাৰ প্ৰতিও আপুনি গুৰুত্ব দিব। আপোনাৰ অধিক সময় আজি মাৰ্কেটিং, পে'মেণ্ট সংগ্ৰহ আদিতে খৰচ কৰক। এই ক্ষেত্ৰত আপোনালোকে আজি অধিক প্ৰচেষ্টা কৰিলে আপোনালোকৰ ফলপ্ৰসূ ফলাফল লাভ কৰিব। নিয়োজিত লোকসকলে আগবঢ়োৱা তেওঁলোকৰ সেৱাৰ ফলত তেওঁলোকৰ উৎসৱ বিষয়ৰ পৰা কৃতিত্ব লাভ কৰিব আৰু তেওঁলোকৰ পদোন্নতিৰো সুবিধা থাকিব। ঘৰ আৰু পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব। হঠাতে পুৰণি বন্ধু এজনক লগ পালে আপোনালোকে আজি সুখৰ সময়ো পাৰ কৰিব পাৰিব আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে অলপ সাৱধান হ'ব লাগিব আৰু দুয়োজনে বিশ্বাস ৰখাটো অত্যন্ত জৰুৰী হ'ব। স্বাস্থ্যৰ প্ৰতি আজি গুৰুত্ব দিয়ক। বৰ্তমানৰ বতৰৰ বাবে কিছু শাৰীৰিক সমস্যাৰো সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অসাৱধান নহ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতকৰ এই সময়ত আপুনি আৱেগিকভাৱে নহয় কাৰ্যকৰীভাৱে কামবোৰ সম্পন্ন কৰাৰ সময় হ'ব। গতিকে আপুনি আৱেগ নিয়ন্ত্ৰণ কৰি চলিব আৰু আজি আপোনাৰ বুদ্ধি আৰু সামৰ্থ্যই এনেকুৱা কাম কৰিব যাৰ বাবে আপুনি নিজকে গৌৰৱ অনুভৱ কৰিব আৰু আপুনি মানসিকভাৱেও আজি শান্তি লাভ কৰিবলৈ সক্ষম হ'ব।
আপোনাৰ অধিপত্য সমাজত আৰু আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ মাজত থাকিব আৰু ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। যিকোনো গুৰুত্বপূৰ্ণ কামত আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ সন্মতি নিশ্চয়কৈ লৈ ল'ব। এনে কৰিলে আপোনালোকৰ পৰিয়ালতো আজি সুসংগঠিত পৰিৱেশৰ সৃষ্টি হ'ব। ঘনিষ্ঠ আত্মীয়ৰ লগত আজি বিবাদ সম্ভৱ আছে, গতিকে আপুনি তেওঁলোকৰ সৈতে কথা বতৰা পাতোঁতে স্বভাৱত কোমলতা বজাই ৰাখিব, অন্যথা বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে আপুনি এই পৰিস্থিতিবোৰ আপুনি নিজেই চম্ভালিব লাগিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কও ভাল হৈ থাকিব। যিকোনো ঠাইতে আজি ধন ধাৰে দিয়াৰ আগতে ইয়াৰ ৰিটাৰ্ণ নিশ্চিত কৰক, নহ'লে আপুনি নিজকে আৰ্থিক সমস্যাত পেলাব পাৰে। গতিকে কাৰোবাক যদি ধন ধাৰে দিছে তেনেহ'লে পৰিশোধ কৰাৰ কথাটো ভালদৰে পাতি ল'ব। ব্যৱসায়িক কাম কাজ আজি অতি গুৰুত্ব সহকাৰে চিন্তা আৰু মূল্যায়ন কৰাৰ প্ৰয়োজন আছে, কাৰণ এই সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'লে আপুনি কিদৰে মোকাবিলা কৰিব তাৰ প্ৰতিও আপুনি চিন্তা কৰি ল'ব। আৰু এই সময়ত ক'তো আপুনি টকা বিনিয়োগ কৰাটো আপোনাৰ বাবে ভাল নহ'ব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি বিনিয়োগ পৰিহাৰ কৰক। কাৰ্যালয়ত নতুন ব্যৱস্থাৰ বাবে আজি আপোনাৰ কামবোৰ সহজ হৈ পৰিব আৰু ব্যক্তিগত খণ্ডৰ সৈতে জড়িত লোকসকলে পদোন্নতি লাভ কৰাৰো সম্ভাৱনা প্ৰবল আছে। গতিকে আজি ব্যক্তিগত খণ্ডত যিসকলে কাম কৰি আছে তেওঁলোকৰ বাবে ভাল সময় আহি পৰিছে। পৰিয়ালৰ সদস্যৰ মাজত থকা পাৰস্পৰিক প্ৰেমৰ বাবে পৰিয়ালৰ পৰিস্থিতি আজি সুখী হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কিছু সময় সুখদায়ক সময় কটাবলৈ সক্ষম হ'ব। কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখিব, এইবোৰত একেবাৰে মনোযোগ নিদিব। ভাৰসাম্যহীন খাদ্য আজি পৰিহাৰ কৰি চলক। পেটৰ লগত জড়িত সমস্যাৰ বাবে আজি আপোনাৰ দৈনন্দিন কাম কাজতো বাধাৰ সৃষ্টি হ'ব পাৰে। গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক আৰু লগতে নিয়মিতভাৱে আপুনি পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিতে নিজৰ কামবোৰ সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰক। ইয়াৰ দ্বাৰা নিশ্চিতভাৱে আপোনাৰ সফলতা আহিব আৰু কিছু প্ৰশংসনীয় কামৰ বাবে আজি আপোনাৰ সন্মান বৃদ্ধি পাব সমাজত, আৰু গতিকে আজি সমাজ সম্পৰ্কীয় যিবোৰ কাম হ'ব সেইবোৰত অৰিহণা যোগাবলৈ নাপাহৰিব। দীৰ্ঘদিন ধৰি যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ বাবে সংগ্ৰাম কৰি আছিল, তেওঁলোকে আজি ইয়াৰ সৈতে জড়িত কিছু ভাল খবৰ পাব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱেও সকাহ অনুভৱ কৰিব। সময় অনুযায়ী নিজৰ স্বভাৱ সলনি কৰাটো আপোনাৰ বাবে জৰুৰী হ'ব। গতিকে স্বভাৱত কিদৰে ইতিবাচকতা আনিব তাৰ প্ৰতি যত্ন লওক। আৰু সম্পৰ্কীয় ব্যক্তিৰ সৈতে আজি কিবা বিবাদো হ'ব পাৰে, গতিকে আপোনাৰ যিকোনো হঠকাৰিতাই তেওঁলোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে বা আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে নিজকে নিয়ন্ত্ৰণত ৰাখক আৰু কথা বতৰা পাতোঁতে আপুনি কোমলতা বজাই ৰাখিব। আৰু আজি আপোনাৰ খৰচ বৃদ্ধিৰ ফলত মানসিক অশান্তি বৃদ্ধি পাব, গতিকে আপুনি আজি খৰচ নিয়ন্ত্ৰণ কৰাটো জৰুৰী হ'ব আৰু অলাগতিয়াল যিবোৰ খৰচ পাতি আছে সেইবোৰ একেবাৰে নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ৰ সন্দৰ্ভত আপুনি যি পৰিকল্পনা কৰিছে সেয়া আপোনাৰ বাবে উপকাৰী হ'ব আৰু ইয়াৰ সকলো কামবোৰ সুচাৰুৰূপে আপুনি সম্পন্ন কৰিবলৈ সক্ষম হ'ব। কৰ্মচাৰীৰ সৈতে আপোনালোকে পৰিকল্পনাবোৰ কৰি তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰি আগবাঢ়িলে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক উন্নতি দেখা পাব। নিয়োজিত লোকৰ সফলতাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰি ৰাখক। ইয়াৰ ফলত আপুনি তেওঁলোকৰ পৰাও সহায় লাভ কৰিব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত আপুনি আজি ভাগ্যৱান হ'ব, কিন্তু আপুনি অলপ সতৰ্ক হ'ব লাগিব যাতে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়। আৰু অবিবাহিত লোকৰ বাবে আজি পৰিয়ালত সুখৰ পৰিৱেশ এটা আহিব, এটা ভাল প্ৰস্তাৱ অহাৰো সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আজি আনন্দৰো সৃষ্টি হ'ব। কাহ আৰু চৰ্দিৰ দৰে সমস্যা আজি থাকিব, একেবাৰে অসাৱধান হ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ ফলত আপুনি সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি সময় আপোনাৰ পক্ষত বৰ বেছি নহয়, গতিকে প্ৰতিটো পৰিস্থিতিত আপুনি সমন্বয় বজাই ৰাখি সময়খিনি বহু পৰিমাণে অনুকূল কৰি তুলিবলৈ আপুনি সক্ষম হ'ব। সামাজিক আৰু সমাজ সম্পৰ্কীয় কামত আপোনাৰ অৱদানৰ বাবে আপোনাৰ স্বীকৃতি বাঢ়িব আৰু ইয়াৰ ফলত আপোনাৰ মনোবলো বৃদ্ধি পাব। ঘৰত আত্মীয়ৰ আগমন আৰু তেওঁলোকৰ সভাই ঘৰৰ পৰিৱেশ আজি সুখদায়ক কৰি তুলিব আৰু ঘৰত যিবোৰ মনোমালিন্য আছিলে সেইবোৰো নাইকিয়া হোৱা দেখা যাব। অত্যাধিক আৱেগিকতাই আজি আপোনাক ক্ষতি কৰিব পাৰে, গতিকে আপুনি অলপ সুসংগঠিত হৈ থাকিব আৰু সময় অনুযায়ী স্বাৰ্থপৰ হোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব। কিছুমান ক্ষেত্ৰত আপুনি হৃদয়ৰ সলনি মনেৰে সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। যদি ঘৰটোত কোনো নিৰ্মাণ কাৰ্য চলি আছে তেনেহ'লে তাত সৰু সৰু সমস্যাৰো সৃষ্টি হ'ব পাৰে, গতিকে যিমান পাৰে আপুনি সমস্যাবোৰ নাইকিয়া কৰিবলৈ যত্ন কৰিব। আমদানি ৰপ্তানি আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত আজি কিছু নতুন সাফল্য লাভ কৰিব পাৰিব, কিন্তু ৰিস্ক প্ৰৱণ কাৰ্যকলাপত অত্যাধিক বিনিয়োগ কৰাটো পৰিহাৰ কৰিব।
শিল্প আৰু সৃষ্টিশীল কামৰ লগত জড়িত লোকসকলেও আজি নতুন চুক্তি পোৱাৰ সম্ভাৱনা আছে গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি ভাল কিছু লাভ কৰিব চৰকাৰী কাম-কাজবোৰ আজি সংঘটিত হৈ থাকিব ইয়াৰ ফলত নিয়োজিত লোকসকলে মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব আপোনাৰ অৱদানৰ বাবে পৰিয়াল ব্যৱস্থা আজি সঠিক হৈ থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো সুখদায়ক হ'ব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ হ'লে আপোনালোকে দুয়োজনে সম্পৰ্কত বুজাবুজি সৃষ্টি কৰিব লাগিব আৰু আপোনালোকে বিশ্বাস ৰখাটো অত্যন্ত জৰুৰী হ'ব অত্যাধিক ভাগৰ আৰু মানসিক চাপৰ বাবে ভোক কমি যোৱা আৰু বদহজমৰ দৰে অভিযোগ আহিব পাৰে গতিকে আপুনি মৰ্নিং ৱাক ব্যায়াম আদিৰ প্ৰতি গুৰুত্ব দিয়ক ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3 এতিয়া মকৰ ৰাশি জাতকৰ আজিৰ দিনটো অলপ হুলস্থলীয়া হ'ব পাৰে গতিকে ইতিবাচক মনোভাৱ ৰাখক আৰু ইয়াৰ ফলত আপোনাৰ সকলো কাম-কাজ সহজে পৰিচালনা কৰাত সহায়ক হ'ব অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত কিছুমান চলি থকা আপোনাৰ সমস্যাৰ সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব যুৱক যুৱতীসকলে সম্পূৰ্ণ শক্তিৰে নিজৰ কামত মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব ইয়াৰ ফলত তেওঁলোকে ভৱিষ্যতে নিজৰ লক্ষ্যটো উপনীত হ'ব পাৰিব মনত ৰাখিব যে আজি যিকোনো লক্ষ্যত উপনীত হ'বলৈ অক্লান্ত পৰিশ্ৰমৰ প্ৰয়োজন হ'ব গতিকে কামৰ যিমান দায়িত্ব আছে সেইবোৰ আপুনি ভালদৰে চলাবলৈ আপুনি যত্ন কৰক যিমানেই আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখি চলিব সিমানেই আপুনি আগবাঢ়ি যোৱাত সফল হ'ব কোনো বিষয়ক লৈ আত্মীয়ৰ লগত কিছু বিবাদ হোৱাৰ সম্ভাৱনা আছে গতিকে সৰু সৰু কথাবোৰক আওকাণ কৰি চলিলে আপোনালোকৰ এইবোৰ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয় ব্যৱসায়ত অগ্ৰগতিৰ সুযোগ পাব আপোনাৰ সিদ্ধান্ত আৰু পৰিকল্পনাবোৰ সময়মতে কাৰ্যকৰী কৰাটো গুৰুত্ব দিব কিন্তু আপোনাৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপক একেবাৰে আওকাণ নকৰিব কাৰণ তেওঁলোকৰ যদি কিছু ভুল কাৰ্যকলাপ গ্ৰহণ কৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ক্ষতিকাৰক হ'ব পাৰে গতিকে সৰু ভুল এটাই যাতে ডাঙৰ লোকচানৰ সৃষ্টি নকৰে তাৰ প্ৰতি আপুনি যত্ন কৰিব লাগিব নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অতিৰিক্ত প্ৰচেষ্টা চলালেহে তেওঁলোকে সফল হ'ব গতিকে এই ক্ষেত্ৰত তেওঁলোকে বিষয়ৰ পৰা সহায় ল'লে উচিত সুবিধা লাভ কৰিব পৰিয়ালৰ সৈতে সুখৰ সময় কটাবলৈ আপোনালোকে আজি সক্ষম হ'ব আৰু ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাটো সুখদায়ক হ'ব বন্ধুৰ সৈতে লগ পালে আজি দিনটো আপোনাৰ অধিক সুখদায়ক কৰি তুলিব গতিকে আপোনাৰ বন্ধুৰ সৈতে যদি মত বিনিময় কৰে তেনেহ'লে আপুনি সকাহ অনুভৱ কৰিব কাহ আৰু চৰ্দিৰ দৰে ঋতুভিত্তিক সৰু সৰু সমস্যাবোৰে আজি আপোনাক কিছু অসুবিধা দিব পাৰে এই ক্ষেত্ৰত আপুনি অসাৱধানতা নেদেখুৱাই আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব ইয়াৰ ফলত আপুনি অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি আপুনি কিবা এটা বিশেষ সাধন কৰিবলৈ ওলাইছে এই সময়ত আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম অনুযায়ী ভাল ফলাফল পাব কিন্তু সফলতা লাভ কৰিবলৈ হ'লে আপুনি কাৰ্যমুখী হোৱাটো গুৰুত্ব দিব লাগিব আপোনাৰ শক্তিক আজি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি চলক আপুনি দেখিব সকলো ক্ষেত্ৰতে আপুনি ভাল প্ৰতিফলন দেখা পাইছে সম্পত্তিৰ লগত জড়িত যিকোনো কাম আজি সমাধান কৰাৰ ফলত আপুনি আজি মানসিক শান্তিও লাভ কৰিব আবেগৰ প্ৰভাৱত কোনো সিদ্ধান্ত আজি গ্ৰহণ নকৰিব কিছুমান পৰিস্থিতিত ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ হ'ব কোনো বিশেষ বস্তু আজি হেৰাই যোৱাৰ সম্ভাৱনা আছে গতিকে আপুনি নিজৰ বস্তু নিজে গুৰুত্ব দিব কেতিয়াবা আপোনাৰ সন্দেহজনক স্বভাৱটোৱে আনৰ বাবে অশান্তিৰ সৃষ্টি কৰিব পাৰে গতিকে সন্দেহজনক স্বভাৱটোক আপুনি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব নিজকে সুসংগঠিত কৰি ৰাখিব কৰ্মক্ষেত্ৰত সকলো কাম আপোনাৰ তত্ত্বাৱধানতে সম্পন্ন কৰাৰ যত্ন কৰক আৰু আপোনাৰ উপস্থিতিটো বাধ্যতামূলক কৰক ইয়াৰ ফলত আপুনি অতি সোনকালে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব অধীনস্থ কৰ্মচাৰীৰ মাজত বিতৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যিয়ে ব্যৱসায়িক ব্যৱস্থাত প্ৰভাৱ পেলাব গতিকে তেওঁলোকৰ ক্ষেত্ৰতো আপুনি অলপ গুৰুত্ব দিব লাগিব যাতে কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নহয় আৰু সকলো কৰ্মচাৰীকে সমানে গুৰুত্ব দিব কাৰ্যালয়ত আজি বিশেষ সুবিধা লাভ কৰাৰ ফলত নিয়োজিত লোকসকলৰ মন শান্ত হৈ থাকিব আৰু তেওঁলোকে মানসিকভাৱে কিছু সুখ লাভ কৰিব বিবাহিত জীৱনত আজি মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপুনি ঘৰৰ পৰিৱেশো ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীৰ সৈতে লগ পালে আজি মানসিক চাপৰ পৰা আপুনি সকাহ অনুভৱ কৰিব প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি মধুৰতা দেখিব আৰু ইয়াৰ ফলত তেওঁলোকে ভাল সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব প্ৰকৃতিত আজি কিছু খিংখিঙতা স্বভাৱৰ বাবে আপুনি আজি মানসিক চাপৰ সন্মুখীন হ'ব পাৰে গতিকে ইয়াৰ পৰা সকাহ পাবলৈ হ'লে আপুনি পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু ভ্ৰমণত কিছু সময় কটাওক আপোনাৰ মন শান্ত হ'ব আৰু পৰিয়াল ব্যৱস্থাটো আপোনালোকক সুখী কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7 এতিয়া মীন ৰাশি জাতকৰ আজি আপোনাৰ দিনটো আপোনাৰ ইচ্ছামতে পাৰ কৰিবলৈ আপুনি সক্ষম হ'ব এনে পৰিস্থিতিত আপুনি আপোনাৰ কাৰ্য পৰিকল্পনাৰ কাম আৰম্ভ কৰিব পাৰে যদি সম্পত্তি বা বাহন ক্ৰয় বা বিক্ৰীৰ বাবে কোনো পৰিকল্পনা কৰিছে তেনেহ'লে গুৰুত্ব সহকাৰে বিবেচনা কৰক
এই সময়ত কৰা চুক্তিবোৰ আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। ভাই ভনীৰ সৈতে সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব, কাৰণ এইবোৰে আপোনাৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব পাৰে। গতিকে আজি নিজকে আপুনি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। আজি আপুনি কোনো ধৰণৰ বিনিয়োগ কৰিবলৈ নাযাব বা বিনিয়োগ নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি বিনিয়োগ কৰিলে কিছু নেতিবাচক পৰিস্থিতি বা ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। প্ৰতিকূল পৰিস্থিতিত চিন্তিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিলে সমস্যাবোৰ অতি সোনকালে সমাধানো পাব। গতিকে এইবোৰত গুৰুত্ব দিয়ক। ব্যৱসায়িক কাম কাজত অতি সাৱধানতা অৱলম্বন কৰক, কাৰণ কিছুমান বিশ্বাসযোগ্য মানুহেও আপোনাক আজি বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। ব্যৱসায়ৰ যিকোনো সিদ্ধান্ত যেনে শ্বেয়াৰ উত্থান আৰু মন্দাৱস্থা আদিৰ অতি চিন্তাশীলভাৱে লওক, কাৰণ বৰ্তমান সময়ত এইবোৰ ক্ষেত্ৰত কিছু বেয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। গতিকে আপোনাৰ টকা আবদ্ধ হৈও পৰিব পাৰে। ৰিয়েল ষ্টেটৰ সৈতে জড়িত ব্যৱসায়ত আজি লাভ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু উন্নতিও দেখা পাব। সৰু সৰু কথাক লৈ আজি আপোনাৰ উচ্চ বিষয়ৰ সৈতে আপোনাৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশো নেতিবাচক হ'ব। গতিকে যত্ন কৰিব যাতে কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ উদ্ভৱ নহয়। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ অনুশাসিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কক সীমাৰ ভিতৰত ৰখাটো অতি প্ৰয়োজনীয় হ'ব, কাৰণ সীমাৰ বাহিৰত গ'লে আপোনালোকৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব। গাঁঠিৰ বিষ আৰু বাত বিষৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে সাৱধান হওক। দৈনন্দিন কাম কাজবোৰ সংগঠিত কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে ব্যায়াম আৰু যোগাসনতো কিছু সময় কটাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল সিদ্ধান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।